এয়া আজি ভাবিলোঁ বেঙেনা আৰু বেঙেনাও আছিলে আৰু ইফালে বেঙেনা আলু বিলাহীৰ লগত বোলো অকণ মাছৰ অকণ জোল বনাওঁ। তো মাছ এইফালে আলু লৈছোঁ এটা আৰু ডাঙৰ পিঁয়াজ এটা লৈছোঁ। তো বেঙেনা এইখিনিতে বিলাহী এটা আছিলে, তো এইখিনিতে বোলো আজি বনাম বুলি ভাবিলোঁ। তাৰপিছত মাছ ভাজি থৈ দিছোঁ কুকাৰতে, মানে মেকুৰীৰ উৎপাতত মানে বাহিৰত থ'ব নোৱাৰি, কুকাৰত এতিয়া ঢাকনিখন মাৰি থৈ দিছোঁ। সেইকাৰণে আছে আৰু নহ'লে মেকুৰীও একেবাৰে এক পিছো নোহোৱা কৰি দিব। এইফালে বেঙেনা কাটি ল'লোঁ, লগত আলুখিনিটো কাটি ল'লোঁ, লৈ কিনে ধুনীয়াকৈ ধুই পখলি লৈ ল'লোঁ। যোগাৰ কৰি লৈছোঁ এইফালে আদা নহৰু অকণমান, লগত এইফালে পিঁয়াজ আছে, জলকীয়া। তাৰপিছত কেৰাহী পাতি দিলোঁ, যিহেতু মাছকেইটা মই আগতীয়াকৈ ফ্ৰাই কৰি থৈ দিছিলোঁ। তেলত দিবৰ কাৰণে পাঁচফোৰণ আৰু তেজপাত, শুকান জলকীয়া সেইটো দি দিলোঁ। লাষ্টত পিঁয়াজে জলকীয়া ধুনীয়াকৈ দি দিলোঁ, দি কিনে এতিয়া অলপ ভাজি লওঁ। আৰু বোলো বহুদিন খোৱা নাই বেঙেনাৰ লগত, মানে খাই ভাল লাগে। বেঙেনাটো আপোনালোকে জ্বলাই কিনে খায়ো ভাল লাগে, জ্বলাই কিনে পিটিকা কৰি সেনেকুৱাও বনাব পাৰে। মই এনেকৈ বনাইছোঁ। তো বেঙেনাটো পাতল মিহিকৈ কাটি লৈ এনেকৈ বনালোঁ। তাতেনো আদা নহৰুখিনি পিচ কৰি দি দিলোঁ। তাৰপিছত দি কিনে এইখিনি অলপমান ভাজি ল'লোঁ মছলা এনেকৈ। তাৰপিছত ভাজি লোৱাৰ পিছতে বেঙেনাখিনি দি দিলোঁ। বেঙেনাৰ মানে অকণমান তৰকাৰীখন মানে অকণমান এনেকৈ বনালে খায়ো ভাল লাগে। আৰু মই ভাবিলোঁ আজি এনেকৈয়ে বনাওঁ আৰু আপোনালোকৰ ভিডিঅ'টো শ্বেয়াৰ কৰোঁ আৰু চাব শেষলৈকে। ইফালে মই পূৰা বনাই আছোঁ। অকণমান ভাজিয়ে নিমখখিনিও দি দিলোঁ জোখমতে, হালধি দি সেইটো মই তেলতে দি দিছোঁ। তো দি কিনে আৰু এনেকৈ ভালদৰে লৰাই দিছোঁ। আৰু দিয়াৰ পিছত এনেকৈ ঢাকনি এখন মাৰি অকণমান গেছটো কমত দি কিনে অকণমান ভাজিব লাগিব বেঙেনাখিনি সিজালৈকে। এই দেখিছেনে সিজিছে প্ৰায় মানে বেঙেনাখিনি। আলুখিনি অকণমান দেৰি লাগিব পাৰে, যিহেতু বেঙেনাখিনি অকণমান সিজি গৈছে। তো সিজি যোৱাৰ পিছত অকণমান ভালদৰে লৰাই দিছোঁ, দেখিছে। আৰু আপোনালোকে যেনেকৈ জ্বলোৱা বেঙেনা পিটিকা কৰি কিনে বনাই সেনেকুৱাই হৈছে। বেঙেনা ধুনীয়াকৈ গলি গ'ল। তাৰপিছত মই বিলাহী কাটি লৈছোঁ, বিলাহীটো কাটি লৈ এনেকৈ দি দিলোঁ। দিয়াৰ পিছত বিলাহীটো এনেকৈ মানে বেঙেনাৰ সৈতে ভালকৈ ভাজি লৈ কিনে তাৰপিছতহে আপোনালোকে চব্জিখন চাবলৈ খুবেই ভাল লাগিব, খাব কাৰণেও টেষ্টি হ'ব। এয়া দেখিছে ধুনীয়া পিটিকা নিচিনা হৈ গৈছে। আৰু এইফালে ভাজা হ'লে প্ৰায়ে তাৰপিছত মই পানী দি দিছোঁ। পানীটো জোখমতে দি দিছোঁ দেই, কমো নহয় বেছিও নহয়, যিহেতু এখন আঞ্জা দি ধুনীয়াকৈ খাব পাৰি। মানে বেছি আঞ্জা বনালেও আমাৰ ঘৰৰ মানুহ মানে ইমানো ভাল নাপায়, তো ময়ো ইমান ভাল নাপাওঁ। মই এখন চব্জি দি মানে ভাতকেইটা খাব পাৰি। বেছি চব্জি হ'লে ভাত খাব নোৱাৰি, আৰু এইফালে চব্জিখনো ৰৈ যায়, পিছত পেলাব লগা হৈ যায়। সেইকাৰণে মই এটা চব্জি বনাইছোঁ, আৰু এখন চব্জি দি প্ৰায় ধুনীয়াকৈ সকলোৱে খাব পাৰোঁ। যিহেতু ইমান জোখৰে মই পানী দি দিছোঁ। তাৰপিছত অকণমান ধনিয়া গুড়ি দিছোঁ, বেলেগ মছলা একো দিয়া নাই, আদা নহৰু বাহিৰে, লগত ধনিয়া গুড়া অকণমান এইখিনি দি ভালকৈ গেছটো বঢ়াই দি ধুনীয়াকৈ উতলিব দিছোঁ। উতলিব দিয়াৰ পিছত তাৰপিছতে মই মাছ দি দিলোঁ। মাছখিনি পিছত দি দিলোঁ, ভালকৈ ধুনীয়াকৈ ভাজি লৈছিলোঁ, দেখিছেনে। আৰু ধুনীয়া উতলি আছে। আৰু এতিয়া উতলাৰ পিছত ধুনীয়া চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু এইফালে দেখিছেনে চব্জিখন ধুনীয়াকৈ উতলিছে। তাতেই মই কেঁচা জলকীয়াও দুটা ফালি কিনে দি দিছোঁ, জলকীয়াৰ পৰিমাণ কম কৰি দিছোঁ। আৰু এতিয়া চব্জিখন প্ৰায় হ'বৰে হৈছে, আৰু ইমান ধুনীয়াকৈ উতলিছে দেখিছেনে। আৰু কালাৰো মানে মই ইমান বেলেগ কালাৰ চালাৰ একো দিয়া নাই, অকল ধনিয়া গুড়াৰ বাহিৰে। তাৰপিছত এয়া চব্জিখন ধুনীয়াকৈ হৈছে প্ৰায়ে। আৰু এতিয়া মই গেছটো মানে বন্ধ কৰি দিম, আৰু অকণমান পানী অকণমান শুকাবলৈ ৰাখি দিছোঁ। এইফালে গেছটো বন্ধ কৰি দিলোঁ, আৰু তাৰপিছত চব্জিখন হৈ গ'ল। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই।